রাইজ আমাৰ এই সভা যোনটো লোকসভা বাই ইলেকশ্যনৰ কাৰণে হৈছে, মই এটা কথা দাবী দি কৈছো যে গোটেই অসমত আমাৰ ৰিজাল্ট বেয়া হৈছে, হয় ন? কিন্তু এই ধুমুহাটো আমাৰ নগাঁও লোকসভা সমষ্টি এতিয়া আমি 8 লাখ ভোটৰ আমি আগুৱাই আছো ৰাইজ। আৰু আমি এই লোকসভা নিৰ্বাচনত বাই ইলেকশ্যনত আমি 3 মাহৰ আগত 8 লাখ হৈছিল, এই নিৰ্বাচন আমি 3 লাখ ভোটত আমি আগুৱাই যাব লাগিব ৰাইজ। নুৰুল্লাহ ডাঙৰীয়াই কৈছে যে ৰূপহী সমষ্টিত সংগঠন বহুত মজবুত। মই কৈছো যে চামগুৰি সমষ্টিটো তাতকৈ বেছি মজবুত, তাতকৈ বেছি ঢিঙতো মজবুত, নগাঁও পদৰবাত তাতকৈ মজবুত। আৰু আমাৰ মৰিগাঁও জিলাত থকা 3টা সমষ্টিটো আমাৰ কংগ্ৰেছৰ সিমানে মজবুত। নহলে আপোনালোকে কওকচোন, গোটেই অসমত আমাৰ ৰিজাল্ট বেয়া, আমি এই লোকসভাত আমি 8 লাখ ভোটত আমি জিকিছো, হয়নে? আমি দুবাৰ এইটো সমষ্টি জিকিছো আৰু তৃতীয়বাৰৰ কাৰণে আমি বাই ইলেকশ্যন জিকিব গৈ আছো ৰাইজ। আপোনালোকৰ এটাই অনুৰোধ, মোক নুৰুল্লাহ ডাঙৰীয়া, আসিফ নজৰ ডাঙৰীয়া, আমি 3জন কংগ্ৰেছৰ বিধায়ক আছো এই লোকসভাত, আৰু লগতে আমাৰ যোনখিনি কণ্টেষ্টিং কেণ্ডিডেট, আপোনালোকে বহুত কষ্ট কৰিছে। সেইকাৰণে কিছুমান আমাৰ ৰিজাল্ট বেয়া হ'ব পাৰে, কিন্তু এই 8 লাখতে জিকিছো আপোনালোকৰ চবৰে কষ্ট আছে ৰাইজ। এইখিনি চবকে এটা অনুৰোধ, মই গোটেই চামগুৰি সমষ্টিত 1,45,000 ভোট পাইছিলো, আৰু এইবাৰ বাই ইলেকশ্যনত মোৰ চামগুৰিবাসী ৰাইজক, মোৰ সমূহ প্ৰতিনিধিসকলক মই চবকে এটা অনুৰোধ কৰিব বিচাৰিছো, মই যেনেকে 1,45,000 পাইছিলো, এইবাৰ এই বাই ইলেকশ্যন আপোনালোকে 1,50,000 কৰি দিয়ক ৰাইজ। কিয় কাৰণে কৈছো, বহুত বস্তু আছে, মই এজন বিধায়ক হিচাপে বহুত বস্তু মোৰ কৰিব সপোন আছে মোৰ সমষ্টিৰ কাৰণে, কিন্তু বহুত ক্ৰাইটেৰিয়া মতে, স্কিম মতে আমাৰ বিধায়কৰ পুঁজি বা বিধায়কৰ বস্তু তাত নাথাকে। বহুত বস্তু আছে য'ত সাংসদজনক লাগে। মই আপোনালোকক কথা দিছো, বিশেষকে চামগুৰিবাসী ৰাইজক, আপোনালোকে এইবাৰ সাংসদ পুনৰবাৰ জিকাই দিয়ক। মই দায়িত্ব লৈছো যে সাংসদ আৰু আমি বিধায়ক মিলি আমি এই নগাঁও লোকসভা যোনটো আছে, আমাৰ নগাঁও লোকসভা আমি 1 নম্বৰ লোকসভা কৰিব পৰা চেষ্টা কৰিম ৰাইজ গোটেই অসমত। আপোনালোকে দেখা পাইছে ন, আমাৰ বিধানসভাত সংখ্যা কম হ'ব পাৰে, মোক আসিফ নজৰ ডাঙৰীয়া, আমাৰ নুৰুল্লাহ ডাঙৰীয়া, আমিনুল লস্কৰ ডাঙৰীয়া, বৰ্তমানৰ আমাৰ বিধায়কসকলক কৈছো, আমাৰ 19 জন বিধায়কে 102 জন বিধায়কৰ কথা আমি নাথাকি, আমি যেনেকে বিৰোধিতা কৰি আছো, যিবিলাক এন্টি সোসাইটি কামবিলাক কৰি আছে, এতিয়া CM PM চবে আমাৰ পিছত আমাক লাগি আছে ৰাইজ। আমি যেতিয়া সাংসদ আমাৰ বিধানসভাত কিবা এটা কবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনে মনে আমাৰ এছেম্বলি এৰি পেলাই কেৱল বেলেগ জেগাত গুচি যায়। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া কিবা এটা কবলৈ অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বেক সাইডৰ কিবা এখন গেটেদি নিজৰ ঘৰলৈ গুচি যায়। হয়, বাই ইলেকশ্যন আমি জিকিলে হাৰিলে চৰকাৰ ভঙা পতা নহব, কিন্তু আপোনাক কথা দিছো, আমি যেনেকে বিধানসভাত 19 জন বিধায়কে 102 জন বিধায়কৰ লগত আমি আপোনালোকৰ কাৰণে যুঁজি আছো, আৰু আমি মজবুতৰে আৰু যুঁজি যাম ৰাইজ।
তেনেকে আমি ইয়াত আপোনালোকে লোকসভা নিৰ্বাচনৰ আপোনালোকে কংগ্ৰেছৰ সাংসদ জিকাই দিয়ক। আপোনালোকে দেখা পাইছে ন আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ নেতা গৌৰৱ ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া কেনেকে দিল্লীত বিভিন্ন বস্তু লাগি আছে, বিভিন্ন ফেচবুক লাইভত আপোনালোকে দেখা পায়। তেনেকে মজবুত এৰি আমাৰ যোনে কেণ্ডিডেট হওক আমি ইয়াৰ পৰা জিকাই ৰাহুল গান্ধী ডাঙৰীয়া হাত আৰু শক্তিশালী কৰিব লাগিব ৰাইজ। আৰু মই ছাত্ৰ ৰাজনীতিৰ পৰা আজি বিধায়ক গৈছো, মই ছাত্ৰৰ কথা এটা কবই লাগিব। আজি লাষ্ট 4 দিনৰ আগত আপোনালোকে দেখা পাইছিলে ন কেনেকে দিল্লী পুলিচে আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰহাৰ কৰিছিল, চবেই দেখা পাইছে। কোনোবা এজন অন্তৰ থকা মানুহ এনেকে কৰিব পাৰে জানো ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকে প্ৰহাৰ? যোনটো চৰকাৰে মন্ত্ৰী বিধায়কসকলে জীৱনতো কলেজ স্কুল দেখা নাই, তেওঁলোকে ছাত্ৰৰ বিষয়ে কিবা জানিব নেকি ৰাইজ কওকচোন? আমি ছাত্ৰৰ অৱস্থাৰ পৰা আমি ৰাজনীতি কৰিছো, আমিও ছাত্ৰ আছিলো, এতিয়াও ছাত্ৰ হয়। এনেকুৱা ছাত্ৰ আন্দোলনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফেচবুক লাইভ কৰিবলৈ বাধ্য কৰাইছে ৰাইজ। আৰু মোৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত মই গৌৰৱ আনন্দিত কৰো যে যোনজন ব্যক্তিয়ে জীৱনতে ফেচবুক লাইভ কেনেকৈ কৰে নাজানে, কিন্তু ছাত্ৰই 12 বছৰ পিছত ফেচবুক লাইভ কৰিবলৈ একদম বাধ্য কৰাইছে ৰাইজ। আৰু সেইটো বোলে কোনোবা টেলিপ্ৰম্পটাৰ ৰেডি কৰি আছে, নিজে বোলে ফেচবুক লাইভ খেলো এটা ক'ব নাজানে। আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, গৌৰৱ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া সদায় ফেচবুক লাইভত কিবা না কিবা বাৰ্তা দি থাকে। আমাৰ নেতাসকলে চবলৈ কানেক্ট কৰে, তেওঁলোকে কানেক্ট নকৰে ৰাইজ। সেইকাৰণে কৈছো আমি এই নিৰ্বাচনত কংগ্ৰেছক জিকাই গৌৰৱ ডাঙৰীয়া আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আৰু এজন সাংসদ আমি পাম। পাই ৰাহুল গান্ধী ডাঙৰীয়া হাত শক্তিশালী কৰি আমি 29ত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতত চৰকাৰ হ'ব গৈ আছে, আৰু অসমত আমাৰ 31ত গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। আৰু আমি আকৌ এই হাঁহি যোনখিনি আমাৰ 2016 চনৰ আগত আছিলে সেইখিনি আমি আকৌ উভতাই পাম। এইখিনি কৈ পুনৰবাৰ মই আমাৰ এই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ।